পনীৰ বনাবৰ কাৰণে মই 2টা বিলাহী লৈছোঁ আৰু এয়া 250 গ্ৰাম পনীৰ লৈছোঁ। এইটো পুৰবী পনীৰ হয়। আৰু লগতে লৈছোঁ মই এটা পিঁয়াজ, এটুকুৰা আদা আৰু কেইটামান নহৰুৰ কলি আৰু 2টা জলকীয়া। এই অতি কম বস্তুৰে মই অতি কম সময়তে সোৱাদ লগা এটা ধুনীয়া পনীৰৰ তৰকাৰী এখন আপোনালোকক আজি মই বনাই দেখুৱাম। কেতিয়াবা আমাৰ এনেকুৱা হয় পটককৈ আলহী আহি যায় বা কেতিয়াবা বেছি বস্তু নাথাকে, কিবা এটা ভাল খাবৰ মন যায়। যদি আমাৰ পনীৰ বা 2টা বিলাহী ঘৰত থাকে, পিঁয়াজ নহৰু নহ'লেও এনেদৰে আমি পটককৈ বনাই খাব পাৰোঁ বা আলহীকো খুৱাব পাৰোঁ। আৰু এই পনীৰৰ তৰকাৰীখন মই কেনেকৈ অতি সোনকালে অতি কম বস্তুৰে বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। নমস্কাৰ, মই মোৰ চেনেল SR ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আৰু আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সদায় বনাই থকা পনীৰকণনো মই কেনেকৈ অতি সোনকালে আৰু কম বস্তুৰে বনাইছোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। এয়া মই পনীৰখিনিও ধুনীয়াকৈ সৰু সৰু টুকুৰাকৈ কাটি ল'লোঁ আৰু এয়া বিলাহীও মই সৰু সৰু টুকুৰাকৈ কাটি ল'লোঁ। পিঁয়াজ, আদা, নহৰু চব মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া মই এই বিলাহীখিনি এটা মিক্সি জাৰত দি দিম। এয়া বিলাহীখিনি মিক্সি জাৰত দি দিম আৰু পিঁয়াজখিনিও দি দিম। পিঁয়াজ এটা লৈছিলোঁ সেয়াও দি দিম। দুবাৰকৈ কৰিব লাগিব, মিক্সি জাৰটো মোৰ সৰু। আৰু এয়া আমাৰ নহৰু আদাও দি দিছোঁ। আৰু লগতে মই এই 3-4 টুকুৰা কেঁচা পনীৰ ইয়াৰ লগতে পিচিবলৈ দি দিম। তেতিয়া গ্ৰেভিটো বহুত ধুনীয়া হয়। আপোনালোকে এনেকৈ দিয়েনে বাৰু পিঁয়াজ আৰু বিলাহী পিছোঁতে? এনেকৈ যদি 2 টুকুৰামান আৰু এটুকুৰা মই দি দিওঁ, 3-4-5 টুকুৰামান যদি কি বুলি কয় পনীৰ পিছোঁতে যদি দি দিয়ে তেতিয়া খাবলৈ খুব ভাল লগা হয় আৰু গ্ৰেভিটো বহুত ধুনীয়া হয়। এতিয়া চাই থাককচোন মই কেনেকৈ কৰোঁ। এয়া মই কেৰাহীখন গেছত পাতি পেলানি ৰিফাইন তেল অকণমান দি দিছোঁ আৰু তেলখিনি গৰম হ'ল। এতিয়া মই পনীৰখিনি প্ৰথমতে ভাজি ল'ম। এয়া পনীৰখিনি অকণমান ভাজি ল'লে খাবলৈ ভাল হয়। অকণমান মই এনেদৰে ভাজি ল'ম, বেছি নাভাজোঁ। অকণমান ভাজি ল'লে কি হয় পনীৰবোৰ পিছত দিলে ভাগিও নাযায়, ধুনীয়া হৈ থাকে। আৰু এয়া বাতিত অকণমান মই পানী লৈছোঁ। এয়া পানী অকণমান লৈছোঁ, তাতে অকণমান এয়া নিমখ দি দিম। আৰু পনীৰ কেইটুকুৰা ভাজি মই এয়া নিমখ পানীত থৈ দিম। তেতিয়া কি হয় পনীৰ কেইটুকুৰা বহুত কোমল হয় আৰু খাবলৈ ফিকা নালাগে। কাৰণ নিমখ পানীত পনীৰ কেইটুকুৰা দি দিলে নিমখ সোমাই যায় পনীৰত, খাবলৈ বহুত সোৱাদ লগা হয়। এয়া অকণমান ৰঙচুৱা হৈ আহিছে, দেখিছেনে? ধুনীয়া হৈ গৈছে। হৈ যাব, ইয়াতকৈ বেছি ভাজিব নালাগে আমাৰ। হৈ গ'ল। এতিয়া মই পনীৰ কেইটুকুৰা তেলৰ পৰা উঠাই এই নিমখৰ পানীখিনিত থৈ দিম। এয়া এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল। আৰু এই তেলখিনিতে মই অকণমান পিঁয়াজ দিছোঁ, বেছি পিঁয়াজ দিয়া নাই। আধা টুকুৰা পিঁয়াজ তেলতে দি দিছোঁ। আৰু এয়া অকণমান ভাজি ল'ম। আৰু এয়া পাঁচফোৰণ অকণমানো দি দিছোঁ ইয়াতে। এয়া পিঁয়াজ ভজা হৈ গৈছে। লগতে আমি এতিয়া হালধিও দি দিম। এয়া আধা চামুচ হালধি দিছোঁ আৰু নিমখো দি দিম সোৱাদ অনুসৰি। এয়া নিমখ দিছোঁ। আৰু লগতে মই দিম অকণমান এয়া ঘৰত পিচি থোৱা মছলা হয়, বেছি মছলা ইউজ নকৰোঁ। এয়া মই ঘৰত পিচি থোৱা মছলা দি দিছোঁ 1 চামুচ আৰু ভালদৰে লৰাই দিম। এইখিনি মই বেছি দেৰি ভাজি নাথাকোঁ, মছলা জ্বলি যাব। সেইকাৰণে এয়া মই বিলাহী আৰু পিঁয়াজ আদাৰ পেষ্টটো ইয়াতে দি দিম। সেয়া আমি ধুনীয়াকৈ দি দিলোঁ আৰু এতিয়া খুব ভালদৰে মই লৰাই দিম।
এতিয়া গেছৰ ফ্লেমটো মই বেছি কৰি দিছোঁ, কমত থৈছিলোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ মই বেছি মছলা ইউজ নকৰোঁ, মই এই এচামুচ মছলা ইউজ কৰিছোঁ। এতিয়া মই এইখিনি একেবাৰে ভালদৰে কম গেছটো মই ইয়াক কম কৰি দিম, ভালদৰে ভাজি থাকিম। অলপ পানী শুকাই যেতিয়া যাব, এইখিনি ধুনীয়াকৈ মছলা বিলাহীখিনি ভাজ খাই যাব, তেতিয়া মই আকৌ আপোনালোকৰ আগত দেখুৱাম। এতিয়া মই এইখিনি এখন ঢাকোনেৰে ঢাকি দিছোঁ আৰু ধুনীয়াকৈ হ'বলৈ দিম। অকণমান দাঙি চাওঁ কি হৈছে। এয়া দেখিছেনে, ধুনীয়াকৈ পানীবোৰ শুকাই আহিছে আৰু অলপ দেৰি শুকাব লাগিব। তাৰপিছতেহে মই পনীৰখিনি দিম। এতিয়া পনীৰখিনি দিব হোৱা নাই। এয়া গেছটো মই চিমতে থৈছোঁ আৰু এতিয়া মই ইয়াৰ লগত কাশ্মীৰী লাল মিৰ্চ অকণমান মিলাই দিম। কাশ্মীৰী লাল মিৰ্চ মিলাই দিলে দেখিবলৈ ধুনীয়া লাগে আৰু সোৱাদ লগাও হয়। সেইকাৰণে মই অকণমান আধা চামুচমান কাশ্মীৰী লাল মিৰ্চ মিলাই দিলোঁ। আৰু যিসকলে মছলা বেছি খায়, এই সময়তে তেওঁলোকে মিলাই দিব পাৰে, গৰম মছলা হওক বা জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি। মই বেছি মছলা দি বনোৱা নাই, সেইকাৰণে মই অকণমান মছলা দিয়ে বনাইছোঁ, মাত্ৰ এচামুচ। এতিয়া দেখিছেনে, ধুনীয়াকৈ শুকাই আহিছে আৰু অকণমান দেৰি লাগিব আৰু আমাৰ হৈ যাব। আৰু তাৰপিছতেহে মই পনীৰখিনি ইয়াত মিলাই দিম। এয়া এতিয়া মই ঢাক মাৰি থৈ দিওঁ আৰু অকণমান দেৰি পানীখিনি শুকাবলৈ দিম। এয়া মই এবাৰ চাইছোঁ, এয়া আমাৰ ধুনীয়াকৈ হৈ গৈছে। পানী একেবাৰে ভালকৈ শুকাই গ'ল আৰু এয়া দেখিছেনে, কিনাৰে কিনাৰে তেল এৰি দিছে। এতিয়া আমাৰ মছলা আৰু বিলাহী, পিঁয়াজ ধুনীয়াকৈ শুকাই গ'ল পানীখিনি আৰু এতিয়া আমি ইয়াত পনীৰ দিব পৰা হৈ গৈছে। এতিয়া মই পনীৰখিনি ইয়াতে দি দিম আৰু পনীৰ এয়া পানীৰে সৈতে আছিলে, এয়া দেখিছেনে, এয়া সকলোখিনি মই ইয়াতে দি দিম। এয়া আমাৰ ধুনীয়াকৈ হৈ গৈছে, এয়া দেখিছেনে। এতিয়া আমি এইখিনি উতল আহিবলৈ দিম, ধুনীয়াকৈ দুটামান উতল আহিবলৈ দিম। তেতিয়া পনীৰত মছলা সোমাই যাব, নিমখ সোমাই যাব আৰু সোৱাদ লগা হৈ পৰিব তেতিয়া। এতিয়া মই এইখিনি অলপ দেৰি সিজিবলৈ দিম। সিজাই আছে, পনীৰ ভাজি লৈছোঁ, তথাপিতো মছলা সোমাবলৈ দিম। অকণমান মই ঢাকি দিছোঁ। এয়া মই আৰু এবাৰ লৰাই দিওঁ। এয়া দেখিছেনে, ধুনীয়াকৈ হৈ গৈছে। মই যিহেতু এনেকুৱা অৱস্থাত ৰাখিম আৰু অকণমান সিজিব লাগিব, সেইকাৰণে মই অকণমান পানী দি দিছোঁ, আধা গিলাচমান। এয়া আধা গিলাচমান পানী দি দিছোঁ। এতিয়া আৰু অকণমান ধুনীয়াকৈ মই উতলিবলৈ দিম। কিমান ধুনীয়া হৈছে দেখিছেনে, একদম দেখিলে খাওঁ খাওঁ লাগি গৈছে আৰু বহুত ধুনীয়া গোন্ধ ওলাইছে। আৰু পনীৰো যেনেকৈ দিছোঁ তেনেকৈ আছে, অকণমানো ভগা নাই, বহুত ধুনীয়া হৈছে। আৰু এতিয়া মই এইখিনি অলপ দেৰি উতলিবলৈ দিম। বৰ হৈ গৈছে, মই চাওঁচোন বাৰু। এয়া দেখিছেনে, ধুনীয়াকৈ আমাৰ উতলি গ'ল আৰু ধুনীয়াকৈ পনীৰখন ডাঠ হৈ আহিছে। এয়া চাওকচোন, ইমান ধুনীয়া হৈছে নহয়নে। এতিয়া মই অকণমান জুলীয়া হৈ আছে আৰু ঠাণ্ডাৰ হোৱাৰ লগে লগে এয়াও ডাঠ হৈ আহিব। আৰু মই এতিয়া গেছটো অফ কৰি দিম, অকণমান ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মই আপোনালোকৰ আগত ধুনীয়াকৈ প্লেটত ছাৰ্ভ কৰি দেখুৱাম। এয়া মোৰ পনীৰ খাব পৰা হৈ গ'ল। মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ, দেখিছেনে কিমান ধুনীয়া লাগিছে। এয়া গ্ৰেভিটো চাওকচোন, বেছি পনীয়াও হোৱা নাই, বেছি ডাঠো হোৱা নাই। আৰু এয়া পনীৰবোৰ মিডিয়াম চাইজতে কাটিছোঁ, বেছি ডাঙৰো নহয়, বেছি সৰুও নহয়। আৰু এয়া পনীৰ তৰকাৰীখন আমি ৰুটিৰ লগত আৰু গৰম গৰম ভাতৰ লগতো খাব পাৰোঁ। কেতিয়াবা দাইল ভাজি বা মাছ মাংস খাই আমনি পালে এনেদৰে আমি পনীৰৰ তৰকাৰী বনাই গৰম গৰম ভাতৰ লগত খাব পাৰোঁ নহয়নে। আৰু খাই বহুতেই ভাল লাগে আৰু বহুতেই সোৱাদ লগা হয়। আৰু আপোনালোকে বাৰু এনেকৈ বনাই খাইছেনে? যদি খোৱা নাই, এনেদৰে এদিন খাবচোন, বহুত ভাল লাগে খাবলৈ। মাছ মাংসতকৈ বা দাইল ভাজিতকৈ এই পনীৰৰ চব্জিকণ বহুত সোৱাদ লগা হয়। আজি মই দুপৰীয়া ভাত সাঁজ এই পনীৰৰ লগতে খাম আৰু পনীৰৰ লগত কেনেদৰে খালোঁ আপোনালোকক মই দেখুৱাম এতিয়া কি কি বনাইছোঁ।
এয়া মই ভাতকেইটা প্লেটখনত বাঢ়ি ল'লোঁ। ভাতৰ লগতে লৈছোঁ এয়া গাজৰ কেইটুকুৰামান আৰু লগতে লৈছোঁ পিঁয়াজ এটুকুৰা আৰু এয়া জলকীয়া দুটা লৈছোঁ আৰু নেমুৰ আচাৰ এটুকুৰা মই নিজেই ঘৰত বনোৱা হয় আৰু লগতে এয়া সৰু সৰু আলুগুটিৰ ভজা আৰু বাদামো ভাজি লৈছোঁ কেইটামান। লগতে বাদাম ভাজি ল'লে এনেদৰে খাবলৈ বহুত সোৱাদ লগা হয়। আৰু এয়া মোৰ পনীৰৰ তৰকাৰীখন আৰু গৰম গৰম ভাতৰ লগত এইদৰে খালে বহুতেই ভাল লাগে। মাছ মাংস বা দাইল ভাজি সদায় খাই যদি আপোনালোকৰ আমনি লাগে এইদৰে চিম্পুলকৈ পনীৰৰ সৈতে খালে বহুতেই সোৱাদ লগা হয় আৰু খায়ো ভাল লাগে বহুত দিনৰ মূৰত, নহয়নে? এনেদৰে আপোনালোকে এদিন বনাই খাবচোন। মোৰ বিশ্বাস যে আপোনালোকৰো ভাল লাগিব খাই। আপোনালোকে মোৰ পনীৰ বনোৱা পদ্ধতিটো চাই কেনেকুৱা পালে মোক কমেণ্টছত জনাব আৰু যদি ভাল পালে তেতিয়া লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিও দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে কৰা নাই তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি লয় আৰু ভিডিঅ'বোৰ চাব বুলিও আশা কৰিছোঁ। আৰু ইমান দেৰিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে মোক মৰম আৰু মোৰ চেনেলটোক সহায় সমৰ্থন কৰি আগবঢ়াই লৈ যাব বুলিও আশা কৰিছোঁ আৰু হৃদয়ৰে আপোনালোকক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ।